অসমত চলি থকা অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে কালি 9 জুলাই তাৰিখে এবিএমছৰ প্ৰতিখন জিলা সমিতিৰ উদ্যোগত বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচী আমি ৰূপায়ণ কৰিছিলোঁ। ঠিক একেধৰণে কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত কোকৰাঝাৰৰ বেদলংমাৰীত এবিএমছয়ে অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। তো সেই প্ৰতিবাদী কাৰ্যসূচীৰ সময়তে আমাৰ এবিএমছৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মাইনুদ্দিন আলী ডাঙৰীয়াই অকৰ্তৃত্বশীলভাৱে সংগঠনৰ এবিএমছৰ নীতি আদৰ্শ স্থিতিৰ বিৰুদ্ধে গৈ অসমীয়া ভাষাৰ সন্দৰ্ভত যি মন্তব্য প্ৰকাশ কৰিলে, এই মন্তব্যৰ বিৰুদ্ধে আমি যোৱাকালিয়ে এই মন্তব্য এবিএমছৰ মন্তব্য নহয় বুলি আমি স্থিতি স্পষ্ট কৰিছোঁ। আৰু আজি সংবাদমেলৰ জৰিয়তে আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে এবিএমছৰ কাৰ্যকৰী সভাপতি মাইনুদ্দিন আলী ডাঙৰীয়াই অসমীয়া ভাষাক লৈ যি তিৰ্যক মন্তব্য কৰিলে, যি বিতৰ্কিত মন্তব্য কৰিলে, এই মন্তব্য কোনো কাৰণতে কাহানিও এবিএমছৰ মন্তব্য হ'ব নোৱাৰে। এবিএমছৰ যিকোনো মন্তব্য ৰাজহুৱা কৰা কৰ্তৃত্ব এবিএমছৰ সংবিধানে এবিএমছৰ সভাপতি আৰু সাধাৰণ সম্পাদকক হাতত অৰ্পণ কৰিছে। কিন্তু আমি দেখিবলৈ পালোঁ যে যোৱাকালিৰ মন্তব্য যিটো মাইনুদ্দিন আলী ডাঙৰীয়াই যি মন্তব্য দিছে অসমীয়া ভাষাক লৈ, সেই মন্তব্যই বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত বাধা সৃষ্টি কৰা যেন আমাৰ অনুভৱ হৈছে। সেয়েহে আজি এবিএমছৰ এক জৰুৰী আলোচনাৰ জৰিয়তে এবিএমছৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মাইনুদ্দিন আলী ডাঙৰীয়াক অসমীয়া ভাষাৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য দিয়াৰ অভিযোগত আমি এবিএমছৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ তেখেতক আমি নিলম্বন কৰিছোঁ। এবিএমছই স্পষ্টকৈ কৈছোঁ, আজি এবিএমছ নহয়, অসমৰ সৰ্বস্তৰৰ সংখ্যালঘু ৰাইজে বা সংখ্যালঘু ৰাইজৰ বুদ্ধিজীৱী সমাজে, দল সংগঠনে সদায় বৃহত্তৰ অসমীয়া জাতিৰ পক্ষত থিয় দি আহিছে, অসমীয়া ভাষাৰ পক্ষে থিয় দি আহিছে। আৰু অসমৰ সৰ্বস্তৰ জনগণে লোকপিয়লত অসমীয়া ভাষা তেখেতসকলে নিজৰ মাতৃভাষা হিচাপে লিপিবদ্ধ কৰি অহাৰ ইতিহাস, ভাৰত স্বাধীনতাৰ সময়ৰ ইতিহাস। তো আজি কোনোবা এজন ব্যক্তিয়ে, কোনোবা সংগঠনৰ এজন কৰ্মীয়ে মুখেৰে কৈ দিলে সেই কথাটোৱে এবিএমছক প্ৰতিনিধিত্ব নকৰে। মই এবিএমছৰ সভাপতি হিচাপে টাইছন হুছেইনে মাইনুদ্দিন আলী ডাঙৰীয়াই দিয়া সেই মন্তব্যৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। যাৰ এবিএমছই স্পষ্টভাৱে আজি সংবাদমেলৰ জৰিয়তে সমগ্ৰ অসমৰ সংখ্যালঘু ৰাইজক আমি আহ্বান জনাইছোঁ যে অসমীয়াৰ বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ মূল আয়ুস ৰেখা অসমীয়া ভাষাক আমি প্ৰত্যেকে লোকপিয়লত নিজৰ মাতৃভাষা হিচাপে লিপিবদ্ধ কৰিব লাগে।